নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, আপোনালোকক পাৰ্জান লাৰ্ণিঙলৈ স্বাগতম জনাইছোঁ। আজি আমি পঢ়িবলৈ গৈ আছোঁ ক্লাছ 10ৰ ৰাজনীতি বিজ্ঞানৰ যিটো পাৰ্ট আছে সেই পাৰ্টৰ প্ৰথম চেপ্টাৰটো। আহাচোন প্ৰথম চেপ্টাৰটো চাওঁ। তাতে আছে ভাৰতীয় গণতন্ত্ৰ। এই চেপ্টাৰটোত বহুতো ইম্পৰ্টেণ্ট শ্বৰ্ট কুৱেশ্যন আছে। এইকেইটা অকল তোমালোকৰ এক্সামতে নাহে, বাকী সকলোখিনি কম্পিটিটিভ এক্সামতে আহি থাকে এই সকলোখিনি কুৱেশ্যনসমূহ। মই চেপ্টাৰটো তোমালোকক পিছত বুজাম, আগতে আহাচোন শ্বৰ্ট কুৱেশ্যনখিনি ডিছকাছ কৰোঁ। এই চেপ্টাৰটোৰ প্ৰথম শ্বৰ্ট কুৱেশ্যন, যিটো অতি চমু প্ৰশ্ন উত্তৰৰ ভিতৰত প্ৰথমটোৱেই হৈছে 1945 চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডৰ কোনটো দল জয়ী হৈছিল? এইটো হৈছে 1945 চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডৰ শ্ৰমিক দল জয়ী হৈছিল। মই ইয়াত কেৱল অনুশীলনীৰ বা ভিতৰুৱা কুৱেশ্যনেই অনা নাই, মই লগতে যিবোৰ কুৱেশ্যন বেংক আৰু কুৱেশ্যন পেপাৰৰ আছে সেই গোটেইখিনি কুৱেশ্যন এনচাৰ লৈ আহিছোঁ তোমালোকৰ বাবে। দ্বিতীয়টো আছে কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল? এইটো 1946 চনৰ মাৰ্চ মাহত। সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল? ডক্টৰ সচ্চিদানন্দ সিনহা। আৰু খচৰা কমিটিৰ অধ্যক্ষজনৰ নাম হৈছে ডক্টৰ বি.আৰ. আম্বেদকাৰ। সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সংবিধানৰ কিমান সংশোধনী মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট হৈছে? এইটো খুবেই ইম্পৰ্টেণ্ট। ইয়াত এইটো 42তমটোহে সুধি থাকে। সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ 1976 চনৰ 18 ডিচেম্বৰ তাৰিখে হোৱা সংবিধানৰ 42তম সংবিধান সংশোধনী মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট হৈছিল। ইয়াত 6 নম্বৰটো হৈছে ইংৰাজী ফেডাৰেশ্যন শব্দটো কোনটো লেটিন শব্দৰ পৰা আহিছে? এইটো আহিছে ফেড্ৰাছৰ পৰা। যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক কোৱা হয়? আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয়। ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্ব ব্যৱস্থা আছেনে? এইটো নাই। ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুসৰণ কৰা হৈছে? এইটো ইংলেণ্ড দেশৰ সংবিধানৰ পৰা অনুসৰণ কৰা হৈছে। আহাচোন পিছৰ কুৱেশ্যনখিনি চাওঁ। ফেড্ৰাছৰ অৰ্থ কি? চুক্তি অথবা সন্ধি। যুক্তৰাষ্ট্ৰ বুলিলে কি বুজা? যুক্তৰাষ্ট্ৰ হ'ল পাৰস্পৰিক সন্ধি অথবা চুক্তিৰ দ্বাৰা সন্মিলিত হোৱা কিছুমান ৰাজ্যৰ গোট অথবা সমষ্টি। ভাৰতৰ সংবিধানে কিয় কানাডা যুক্তৰাষ্ট্ৰৰ সংবিধান অনুসৰণ কৰিছিল? জাতীয় সংহতি আৰু অখণ্ডতা শক্তিশালী কৰিবৰ বাবে ভাৰতীয় সংবিধানে কানাডা যুক্তৰাষ্ট্ৰৰ সংবিধান অনুসৰণ কৰিছিল। কিমান নং অনুচ্ছেদত ভাৰতৰ ৰাজ্যসমূহৰ সংঘ বুলি ঘোষণা কৰা হয়? এইটো 1 নং অনুচ্ছেদত। এই কুৱেশ্যনটো খুবেই আহে আৰু এইটো UPSC প্ৰিলিমছতো এবাৰ আহিছিল। পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল সংবিধান কোনখন? এইটো ভাৰতীয় সংবিধান হয়। কি কাৰণে ভাৰতবৰ্ষ যুক্তৰাষ্ট্ৰীয় ব্যতিক্ৰমধৰ্মী? ভাৰতীয় নাগৰিক একমাত্ৰ ভাৰতৰ নাগৰিকেই। তেওঁ কোনো অংগৰাজ্যৰ নাগৰিক হ'ব নোৱাৰে। দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা সুৰক্ষিত কৰাটো ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাই অধিক প্ৰাধান্য দিয়ে। সেইকাৰণেই ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা ব্যতিক্ৰমধৰ্মী। কিমান চনত চৰকাৰী আয়োগ গঠন হৈছিল? এইটো 1983 চনত। কোন চনৰ কিমান সংখ্যক সংশোধনী অনুসৰি সংবিধানৰ প্ৰস্তাৱনাত সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ? এইটো তাত মই আগতেও দিছোঁ, এইটো চাব পাৰা। তাৰপিছত ৰাজনীতি বিজ্ঞানৰ পণ্ডিতসকলৰ মতে ভাৰতৰ যুক্তৰাষ্ট্ৰক কিদৰে নামাকৰণ কৰে? তেওঁলোকে কৈছে ৰাজনীতি বিজ্ঞানৰ পণ্ডিতসকলৰ মতে ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা কেন্দ্ৰ ৰাজ্যৰ সহযোগিতাৰ ওপৰত নিৰ্ভৰশীল। সেয়ে ভাৰতৰ যুক্তৰাষ্ট্ৰক তেওঁলোকে সহযোগিতামূলক যুক্তৰাষ্ট্ৰ কৈছিল। ইয়াত বহুতো কুৱেশ্যন এনচাৰ আছে, তোমালোকে চাব পাৰা। শ্বৰ্ট কুৱেশ্যন, লং কুৱেশ্যন, যিবোৰ গোটেই কুৱেশ্যন আছে সেইখিনি আছে। ইয়াত চাওক, সংসদীয় গণতন্ত্ৰ কাক বোলে? সংসদীয় গণতন্ত্ৰ হ'ল এবিধ শাসন ব্যৱস্থা য'ত জনপ্ৰতিনিধিৰ দ্বাৰা গঠিত এটা সংস্থাৰ ওপৰত শাসনৰ সৰ্বোচ্চ ক্ষমতা অৰ্পণ কৰা হয়। ত' ভাৰতবৰ্ষত জনপ্ৰতিনিধিৰ দ্বাৰা গঠিত সংস্থাটোক কি বুলি কোৱা হয়? সংসদ বুলি কোৱা হয়। ভাৰতবৰ্ষৰ প্ৰথমে কেতিয়াৰ পৰা সংসদীয় চৰকাৰ পদ্ধতি আৰম্ভ হৈছিল? এইটো 1935 চনত। ইয়াত অন্য বহুতো লং কুৱেশ্যন আছে। যদি তোমালোকক এই কুৱেশ্যনখিনি লাগে তেন্তে মোক কৈ দিবা। ইয়াত চোৱা কুৱেশ্যন পেপাৰখিনিও আছে, কুৱেশ্যন বেংকৰো আছে। তোমালোকক যদি অন্য বাকী কুৱেশ্যনখিনিও লাগে তেন্তে মোক কমেণ্ট কৰি দিবা। মই সেইখিনি ভিডিঅ'লৈ তোমালোকক নতুন এটা ভিডিঅ' আগবঢ়াম। আৰু মই বাকীকেইটা চেপ্টাৰৰ ভিডিঅ'ও এটা প্লে'লিষ্টত দি দিছোঁ, তোমালোকে মোৰ চেনেল ভিজিট কৰি চাব পাৰা। যদি ভিডিঅ'টো পচন্দ হয় তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।